আসসালামু আলাইকুম, ওয়েলকাম টু মাই ক্লাস। তো স্টুডেন্টস আজি আমি পড়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 14 অনুশীলনী 14.4 পড়িম। তার আছে কি সঞ্চয় বারংবারতা বিভাজনের লৈখিক রূপ, গ্রাফিক্যাল রিপ্রেজেন্টেশন অফ কুমুলেটিভ ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন। ইয়াত মানে কি কৰিব লাগে চাবা, অজিপ আঁকিব লাগে বা তোমার কি আছে লেখ আঁকিব লাগে বা গ্রাফ আঁকিব লাগে। তো তোমালোকে চাবা স্টুডেন্টস আমি অনুশীলনী 14.42 সমাধান কৰিম। তো চাবা স্টুডেন্টস, তো স্টুডেন্টস এতিয়া আমি কি কৰিম 14.4 অনুশীলনী 14.4 এক নম্বৰ কোশ্চনটো কি কৈছে চাম। এটা ফ্যাক্টৰীৰ 50 জন শ্ৰমিকৰ দৈনিক আয় তলৰ বিভাজনটোৱে দিয়ে কি তলৰ বিভাজনটো দিয়ে এইটো বিভাজন আছিল। এইটো আছিল কি দৈনিক আয় টকাত কিমান 100 ৰ পৰা 120 লৈ কিমান আছিল, শ্ৰমিকৰ সংখ্যা কিমান আছিল 12, 100 কি 20 ৰ পৰা কি 140 লৈ কিমান আছিল 14 লৈ কি আছিল কি শ্ৰমিকৰ সংখ্যা এইটো দিয়া আছে। তাৰপিছত কি কৈছে চাবা, ওপৰৰ বিভাজনটো তাতকৈ কম প্ৰকাৰৰ সঞ্চয়ী বাৰংবাৰতা বিভাজন লৈ পৰিৱৰ্তন কৰা আৰু ইয়াৰ অজীৱ আঁকা, অজীৱটো আঁকাব কৈছে বা গ্ৰাফিক্যাল আঁকাব কৈছে। তো চাবা স্টুডেন্টস এটা আমি সলভ কৰিম। তো স্টুডেন্টস ইয়াৰ পৰা আমি কি সমাধান কৰিম, তাৰ কাৰণে আমি সেইটো কি শ্ৰেণী অঞ্চল ধৰিছো, এইটো বাৰংবাৰতা ধৰিছো, এইটো আমি লিখি লৈছো জাস্ট। এতিয়া আমি কি সঞ্চয় বাৰংবাৰতাটো উলিয়াম, এইটো আমাক কি সঞ্চয় বাৰংবাৰতাটো উলিয়াব লাগে। এইটো কি গ্ৰাফিক্যাল মানে কৰিব লাগে কি সঞ্চয় বাৰংবাৰতাটো লাগিব আৰু গ্ৰাফ পেজ লাগিব। চাবা স্টুডেন্টস সঞ্চয় বাৰংবাৰতা আমি কি কৰো, সঞ্চয় বাৰংবাৰতা যেতিয়া উলিয়াম তেতিয়া আমি কি এটোৰ লগত কি যোগ কৰিম, যোগ কৰিবা। তো 12 আছে, ইয়াৰ লগত যোগ কৰিব লগা একো নাই। তো 12 ৰ লগত এতিয়া এইটো যোগ কৰি দিম, 12 প্লাস 14 ইকুয়াল কিমান হ'ব 26। তাৰপিছত কি 26 ৰ লগত আমি এইটো যোগ কৰিম কিমান হ'ব 34। তাৰপিছত আমি কি কৰিম 34 ৰ লগত 6 যোগ কৰি দিয়া কিমান হ'ব 40, 40 ৰ লগত আকৌ কিমান যোগ কৰি দিয়া 10 কিমান হ'ব 50 ইকুয়াল কিমান হ'ল 50। তাৰপিছত স্টুডেন্টস এইটো কি জানো সিগমা সামেশন fi ইকুয়াল টু n। তো এইটো আৰু এইটো কি সমান জানো, এইটো যোগ কৰিলে কিমান হ'ব 50 ওলাব, 52 লিখি দিয়া, এটা আমি জানো। তো স্টুডেন্টস এতিয়া আমি কি কৰিম, আমাক কি গ্ৰাফটো আঁকাব লাগে বা অজীৱ আঁকিব লাগে। তাৰ কাৰণে কি কৰিবা চাবা, শ্ৰেণী অন্তৰৰ কি উচ্চ সীমা, এইবিলাক কি আমাৰ উচ্চ সীমা আৰু এইবিলাক আমাৰ নিম্ন সীমা। তো আমি শ্ৰেণী অন্তৰৰ উচ্চ সীমা ধৰিম আৰু সঞ্চয় বাৰংবাৰতাটো ধৰিম। বিন্দুবিলাকৰ স্থানাংক আমি কি ধৰিম, সঞ্চয় শ্ৰেণী অন্তৰৰ কি উচ্চ সীমা আৰু সঞ্চয় বাৰংবাৰতাৰ বিন্দুবিলাক ধৰিম। তো কেনেকৈ ধৰিম চাবা স্টুডেন্টস। তো স্টুডেন্টস আমি কি লিখিছো এতিয়া কি তালিকাৰ পৰা আমি কি 120,12 জানো, এইটো আমি কি উচ্চ সীমা ধৰিছো আৰু কি সঞ্চয় বাৰংবাৰতাটো ধৰিছো, এটা আমাৰ নিয়ম হয়। এটা আমি ধৰিছো 120, এইটো আমি কিমান ধৰিছো 120, এইটো কিমান হ'ব 12, 140 এইটো কিমান হ'ব 26, তো 160 এইটো কিমান হ'ব 34, এটা আমি এনেকৈ লিখিছো। তো স্টুডেন্টস এটা আমি কি কৰিম, এই বিন্দুবোৰ লেখত বা গ্ৰাফত বহুৱাই ইয়াৰে মাজেৰে সঞ্চয় বাৰংবাৰতা বিভাজন লৈ পৰিৱৰ্তন কৰিম আৰু অজীৱ আঁকিম। ইয়াৰ মাজেৰে কি কৰিম অজীৱটো আঁকিম। চাবা স্টুডেন্টস এতিয়া আমি অজীৱটো আঁকিম চাবা। তো স্টুডেন্টস এইটো ইয়াৰ পৰা আমি কি অজীৱটো আঁকি ল'ম। তো এইটো আমি এইটো কি চিহ্নৰে বুজিছো, এইটো আমি এনেকৈ দিম কাৰণ আমি এইটো 120 পৰা আৰম্ভ কৰিছো, তাৰপিছত 100 কি 30 এনেকৈ আমি কি 210 লৈকে লিখিছো। এটা কি আমি 1 অক্ষ লিখিব পাৰো বা কি লিখিম যে শ্ৰেণী অন্তৰৰ উচ্চ সীমা, এইটো আমি লিখিম। তাৰপিছত এইটো আমি কি লিখিছো, ইয়াৰ ডিফাৰেন্স কিমান আছে, দূৰত্ব কিমান আছে 10 আছে, তো এটা আমি এনেকৈ লিখিছো। তাৰপিছত এইটো দূৰত্ব কিমান আছে 5, এটা আমাৰ কি সঞ্চয় বাৰংবাৰতা। তো সেটা আমি এনেকৈ লিখি দিছো যে স্কেল 1 অক্ষত সৰু 5টা বৰ্গ, ইয়াত মানে কি সৰু 5টা বৰ্গ কিমান ধৰিছো আমি 10 একক ধৰিছো, আৰু কি অক্ষত আমি কি ধৰিছো ইয়াত 5টা বৰ্গ মিলি আমি কিমান ধৰিছো যে অক্ষত সৰু 5টা বৰ্গ ইকুয়াল টু কিমান ধৰিছো 5 একক, এটা আমি কি 5 জানো। তো ইয়াৰ পৰা আমি মান বিলাক বহাই দি মানে ইয়াৰ পৰা অজীৱটো আঁকি ল'ম। তো চাবা স্টুডেন্টস এটা আমি কি সঞ্চয় বাৰংবাৰতা অক্ষটো আমি কি সঞ্চয় বাৰংবাৰতা ধৰিছো আৰু এক অক্ষটো কি শ্ৰেণী অন্তৰৰ উচ্চ সীমা, তো এইটো ধৰিছো। তো যিবোৰ মান আমি পাইছো বা স্থানাংক পাইছো ইয়াত আমি সেইবোৰ বহাই দিম। তো চাবা স্টুডেন্টস, তো স্টুডেন্টস এটা আমি কি এইটো আমাৰ কি x অক্ষৰ মান হয়, এইটো কি x অক্ষৰ মান আর এটা কি y অক্ষর মান। এটা আমি কি সদায় আমি কি x টু আগে জানো, আগত লিখো আর পিছত কি লিখো y2। তো x এর মান কিমান আছে 120, তো আমি কি জানো 120, এটা আমি কি জানো 120 এইটো জানো। আকৌ কি দি আছে এটা আমি কি দিয়ে y2 আমি কি দিয়ে 12 টু কোন কত হবে চাবা, এটা আছে কি 5 6 7 8 9 10 11 12, এটা হবে 12। তো এইটো কত লাগিব, এটা লক লাগিব মানে ইয়াত মানে লক লাগিব, এটা কি মানে লক লাগিব কত ইয়াত লক লাগিব। সাবস্টেন্স যেটা লক লাগিল, তাৰপিছত কি এটো ইয়াৰ স্থানাংক কি হল 120,12। তাৰপিছত কিমান আছিল 140 আৰু y2 কিমান আছিল 26, তো এটা আমি লিখি দিম। ইয়াত আছে কি 140
ইয়াত কিমান আছে 140 ইয়াত 140 ইয়াৰ পৰা কত যাব 26 26 ইয়াত মানে কিমান আছে 25 এটা কিমান হ'ব 26 এটা মানে কি হ'ব এইটো বিন্দু থাকি লগ লাগিব এটা নহয় ইয়াত মানে 140 আছে তেনেহলে কি এইটো ইয়াত লগ লাগিব কত লগ লাগিব এইটো ইয়াত লগ লাগিব কাৰণ এইটো কি আছিল y টো আছিল কি 60 আৰু x টো কিমান আছিল 140 আছিল স্টুডেন্টস তাৰপিছত কি আছে চাবা তাৰপিছত কিমান দি আছে 160 আৰু y টো কি দি আছে 34 তো এইটো কি আছিল 160 এটা আমাক কিমান দি আছে 160 আৰু y টো কিমান দি আছে 34 y টো আমাক কিমান দি আছে 34 কত দি আছে চাবা ইয়াত এটা আমাক কি 35 জানো এইটো কিমান হ'ব 34 ইয়াত মানে কোনটো লগ লাগিব ইয়াত মানে লগ লাগিব কাৰণ এইটো ইয়াত মানে কি জানো 160 আছে এটা আমি কি জানো 160 কি জানো ইট ইজ 160 এটা জানো আৰু এইটো আমি কি জানো 34 তো স্টুডেন্টস ইয়াত মানে 34 টু ইয়াত হ'ব কত হ'ব ইয়াত হ'ব যেটো আমি 35 জানো এটা ভুল হৈ গল এটা নহয় তো এটো হ'ব কি জানো 34 আৰু এটা আমি কি জানো 160 জানো তাৰপিছত কিমান দি আছে চাবা এ চাবা 180 আৰু 40 দি আছে 180 তাৰ মানে ইয়াত আহিব আৰু 42 কত যাব চাবা এটো হল কি 180 আৰু 40 কিমান দি আছে এটো 40 দি আছে তাহলে এই বিন্দুটো ইয়াতে লগ লাগিব কত ইয়াতে লগ লাগিব তাৰপিছত লাস্ট এটা দি আছে কি এটা আমার দিয়েছে 250 কি আছে 250 তো এটা কি আছে 200 x অক্ষটো কি আছে 282 আর 50 কত হবে চাবা ইয়াত মানে 50 দি আছে তেনেহলে এইটো লাইনত হ'ব এইটো কি হ'ব ওই এটা ইয়াৰ স্থানাঙ্ক আমি কিমান পালো 250 এটা আমি কিমান পালো 180 40 পালো আমি এটা আমি কিমান পালো এইটো নহয় এটা আমি কিমান পাইছো 160 34 এটা আমি কিমান পাইছো 140 26 আৰু এটা আমি কিমান পাইছো এটা আমি পাইছো কি 120 আৰু 12 পাইছো এটো টেস্ট আছে বিন্দু বিলাক আমি সংযোগ কৰি দিম সাব স্টুডেন্টস সংযোগ কৰি দিও এটো আছে তাৰপিছত কি নকো হ'ব এনেকৈ গৈ এটো লগ লাগিব ইয়াকে আমি অজীৱ বুলি কম এটো আকে দিলে তোমালোকৰ পৰীক্ষাৰ যিবিলাক মাৰ্ক আছে সেই মাৰ্কবিলাক তোমাক দি দিব এটো আমাৰ কি অজীৱ আছে